ৰঙাপাৰাত নিশা সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। বন্দুকৰ গুলীত আহত এজন যুৱক। ৰঙাপাৰা দলঙৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গুলীত আহত যুৱকজনৰ নাম শ্ৰাৱণ কৰ্মকাৰ। যুৱকজনৰ মূৰত গুলী লগাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হয়। নিশাই আহত লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান যুৱকজনৰ অৱস্থা সংকটমুক্ত। আহত যুৱকজনৰ ঘৰ মইনাজুলি চাহ বাগিচাৰ 15 নং লাইনত বুলি জানিব পৰা গৈছে। 10 নং ৱাৰ্ডৰ ৱাছিৰ খান নামৰ যুৱকজনে গুলীচালনা কৰিছে শ্ৰাৱণ কৰ্মকাৰক। শ্ৰাৱণ কৰ্মকাৰে নিশা গাড়ীৰ পৰা সামগ্ৰী নমাই থকা অৱস্থাত মূৰৰ পাছফালে গুলী লাগিছিল যুৱকজনৰ। আজি ৰাতিপুৱা একাংশ লোকে ৱাছিৰ খানৰ বাসগৃহত উপস্থিত হোৱাত ৱাছিৰ খানে দুটাকৈ গুলীচালনা কৰি গুলীয়াই মাৰিম বুলি ভাবুকি প্ৰদান কৰে। এয়াৰ গানেৰে নিশা গুলীচালনা কৰিছিল ৱাছিৰ খানে। নিশা কি কাৰণত গুলীচালনা কৰিবলগীয়া হ'ল ইয়াৰ তদন্ত বিচাৰিছে ৰাইজে। নিশা গুলীচালনা কৰা ৱাছিৰ খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইতিমধ্যে আহত শ্ৰাৱণ কৰ্মকাৰৰ পিতৃয়ে ৰঙাপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে। আমি ৰাতিপুৱা গম পালোঁ 6টা মানত আমি আহিলোঁ কাম কৰে তাতে। ঘটনাটো আহি পেলাই চাইছোঁ যে তেখেতে মালিকজনে ক'লে যে কালি কিবা পাথৰ লাগিছিলে বুলি ক'লে। আমি কৈছোঁ অপাৰেশ্যন কৰিছোঁ বুলি ক'লে। অপাৰেশ্যন চাইছোঁ আমি তেতিয়া গুলি নিচিনা আছিলে। সেইটো সময়তে ওচৰৰ পৰা গুলিৰ শব্দ দুটা আহিলে। এটা আমাৰ ওচৰতে পাৰ হ'ল গুলি এটা। আমি চাইছোঁ ওপৰৰ পৰা এজন ফায়াৰিং কৰি আছে। পাছত তাক গৈ পেলাই সুধিলোঁ, কৈছে আমি ফায়াৰিং কৰি আছোঁ, বান্দৰ গাড়ীত ফায়াৰিং কৰিছোঁ বুলি আমি ক'লোঁ। আমি তাক সুধিলোঁ যে কালি এটা আমাৰ লগত কোনোবা এটা গুলি মাৰিছে যে এইটো গুলিটো আপোনাৰ হয় নে নহয়। ইমানটো কওঁতে তেখেতে ওপৰৰ পৰা নামি আহিলে আৰু যিখিনি বন্দুকত মাৰিছিলে সেইখিনি বন্দুক লোড কৰি পেলাই কৈছে আমাৰ যিখিনি ল'ৰা আছিলে কৈছে আপোনালোকক গুলি আহিছে, আপোনালোকে কি কৰিব এনেকৈ। তাৰপৰা তেখেতে ল'ৰাটো আহিলে যিখিনি আমাৰ শ্ৰমিক তাত কাম কৰি আছিলে এখেত কৈ আছে তেওঁলোকসকলক মই চাই ল'ম বুলি কৈ আছে। ইমানতে পইজাটি সিহঁতে মানে ষ্টাৰ্টিং কৰি দিলে। তাতে আমাৰ এখন পূজা কৰা নাই। তাৰপাছত আমি ৰঙাপাৰা থানাত পেলাই উপস্থিত হ'লোঁ, এখন এফআইআৰ দিলোঁ আইনৰ ব্যৱস্থা যাতে আমাক কৰি দিব বুলি আমি এটা আশা ৰাখিছোঁ। কাক গুলি লাগিছিলে? আমাৰ শ্ৰাৱণ কৰ্মকাৰ আৰু মইনাজুলিৰ স্থায়ী হৈ ল'ৰাজনক গুলি লাগিছিলে। শ্ৰাৱণ কৰ্মকাৰ কেতিয়া গুলি লাগিছিলে? কালি 11টা মানত ৰাতি। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।